মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধান খেতিত হোৱা পতানত পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ বিগত কিছুদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধানত পতান হোৱাত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছিল। সেই সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পিছতে আজি মৈৰাবাৰীৰ কৃষকসকলৰ বুজ ল'বলৈ উপস্থিত হয় মৰিগাঁও জিলা কৃষি বিভাগৰ ছিনিয়ৰ এডিঅ' কিশোৰ কলিতা। বিভিন্ন জায়গাত যিখিনি গাঁৱত পতন হৈছে সেই গাঁওবোৰত আমি ভিজিট কৰিছোঁ, যেনেকৈ লেঙেৰীবৰী, গৰিয়াবৰী পথাৰ, গৰিয়াবৰী গাঁও, আজি পেটেকীবাৰীত আহিলোঁ। গতিকে এইখিনি গাঁৱত আমি ভিজিট কৰিছোঁ, কৃষকসকলৰ পৰা সুধিছোঁ তেওঁলোকে চিটটো কেতিয়া লগাইছিলে বা পতন হোৱাৰ যিখিনি কাৰণ থাকে টেকনিকেল কাৰণ, সেই টেকনিকেল কাৰণখিনি বশতঃ যদি পতন হৈছে সেইখিনি বিষয়ে আমি সুধিলোঁ। কিন্তু সেইখিনিৰ পৰা গম পোৱা গ'ল যে তেওঁলোকে খেতিটো যি ধৰণে কৰিব লাগে সেই ধৰণে খেতিটো কৰিছে, যি ধৰণে সাৰ দিব লাগে সেই ধৰণে সাৰ দিছে। গতিকে ইয়াত দেখা গৈছে কৃষকসকলৰ লগত আমি চিডৰ পেকেটবোৰ চালোঁ, তেতিয়া দেখা গ'ল যে কিছুমান চিডৰ পেকেট এক্সপায়াৰী হৈ গৈছে আৰু কিছুমান দুই এটা চিডৰ পেকেট আমি পাইছোঁ ফিল্ডত, যিটো শালিৰ চিড ৰাবিত ব্যৱহাৰ কৰিছে। গতিকে এনেকুৱা ক্ষেত্ৰতে দেখা যায় যে চিডবোৰ ভেজাল চিড, যিখিনি ভেজাল চিড কৃষকসকলে ব্যৱহাৰ কৰিছে বা লগাইছে তাতে পতন হোৱা দেখা গৈছে। য'ত কৃষকসকলে তাৰ ওচৰতে যদি লোকেল চিড তেওঁলোকে যদি লগাইছে সেইখিনি কিন্তু ভাল হৈ আছে, সেইখিনি কোনো ধৰণৰ পতন হোৱা নাই। গতিকে পাৰ্টিকুলাৰলি দুটা ভেৰাইটি পতন হোৱা দেখা গৈছে, সোণালী পিংক আৰু গংগালাল। এই দুটা ভেৰাইটিয়ে মেক্সিমাম পতন হোৱা দেখা গৈছে আৰু এই দুটা ভেৰাইটি আমি কৃষকৰ লগত আলোচনা কৰোঁতে তেওঁলোকে দুইখন দোকানৰ নামো কৈছে, যিকেইখন দোকানৰ পৰা তেওঁলোকে এই চিটখিনি ক্ৰয় কৰিছিল। এতিয়া আমি বিভাগৰ ফালৰ পৰা অনুসন্ধান চলাই আছোঁ, এইখিনিৰ ওপৰতে আমি এটা এনকুৱাৰীও কৰি আছোঁ। যদি সঁচাকৈ এই ৰিটেইলাৰখিনিয়ে এনেকুৱা ধৰণৰ ভেজাল চিট যদি বিক্ৰী কৰিছে তাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। ক্ষতিগ্ৰস্ত যিখিনি খেতিয়ক আছে তেখেতসকলৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কি কৰিব? ক্ষতিগ্ৰস্ত এতিয়া চাওক, চৰকাৰৰ ফালৰ পৰা কৰিবলৈ হ'লে চৰকাৰে 2016 চনতে ফচল বীমাখন লঞ্চ কৰিছিলে গভৰ্ণমেণ্টে। তো এই ফচল বীমাৰ যোগেদিয়ে কৃষকসকলে যদি খেতিত কিবা কাৰণত প্ৰাকৃতিক দুৰ্যোগ বা পোক বা বেমাৰৰ পৰা যদি কিবা খেতি নষ্ট হয় তেতিয়াহ'লে এই ফচল বীমাৰ যোগেদি কৃষকে ক্ষতিপূৰণটো পায়। গতিকে যিসকল কৃষকে ফচল বীমা কৰি থৈছে তেওঁলোকে ক্ষতিপূৰণ পাব, কিন্তু যিবোৰ কৃষকে ফচল বীমা কৰা নাই তেওঁলোকে ক্ষতিপূৰণ নাপায়। গতিকে আমি কৃষকসকলৰ লগত এইখিনি কথাও আলোচনা কৰিছোঁ যে কৃষকসকলে যাতে নেক্সট টাইমৰ পৰা ফচল বীমাটো কৰে, কাৰণ এতিয়া ক্ষতিপূৰণ পাবলৈ হ'লে ফচল বীমা কৰিবই লাগিব, আদাৰৱাইজ গভৰ্ণমেণ্টৰ ফালৰ পৰা এক্সট্ৰাকৈ আৰু কোনো ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নাই। তাৰমানে খেতিয়কসকললৈ এইখিনি আহ্বান আপোনালোকৰ ফালৰ পৰা আমি বিভিন্ন কৃষকৰ লগত এইখিনি অনুৰোধো কৰিছোঁ যে যিটো ভুল তেওঁলোকে এতিয়ালৈকে কৰিলে নেক্সট টাইমৰ পৰা যাতে তেওঁলোকে এই ভুলটো নকৰে। তেওঁলোকে যাতে বিশেষকৈ শালি ধান, বড়ো ধান, মৰাপাট, তাৰপিছত কুঁহিয়াৰ আৰু মাটিমাহ, এই খেতিত সৰিয়হ, আলু, এইকেইটা খেতিত ফচল বীমা হৈ আছে। গতিকে এই খেতিখিনিসমূহ কৰিলে যাতে কৃষকসকলে এটলিষ্ট ফচল বীমাটো কৰে। এইখিনি কথা আমি যোন গাঁৱত যাওঁ আমি সেই গাঁৱতে য'ত পতন হৈছে, য'ত কৃষকে ফচল বীমা কৰা নাই, আমি তেওঁলোকৰ লগত এইখিনি কথা আলোচনা কৰিছোঁ আৰু এইখিনি কথা তেওঁলোকক আমি অনুৰোধ কৰিছোঁ নেক্সট টাইমৰ পৰা তেওঁলোকে ফচল বীমাটো। কৃষকসকলৰ লগত আলোচনা কৰি ধান পতান হোৱাৰ কেইবাটাও কাৰণ দৰ্শালে বিষয়াগৰাকীয়ে। আনহাতে যিসমূহ বীজত ভেজাল আছিল সেইসমূহ বীজ কোম্পানীৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে। আছে বুলি এইটোতো আপোনালোকে জানে, আপোনালোকে ইনচুৰ যিটো হেৰি আছে এইটো আপোনালোকে কৰিছিলে নেকি? ইনচুৰেঞ্চ কৰা নাই, কৰিব লাগেতো, কৰা নাই। এইটো চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক মাহকতে 2 মাহ 3 মাহৰ পিছে এৱাৰনেছৰ কাৰণে মৈৰাবাৰীতে হওক লাহৰীঘাটতে হওক এডিঅ' চাৰ্কলত দিয়ে, কিন্তু আপোনালোকৰ সহযোগিতা এটা কৰিব লাগে। কি সহযোগ কৰিম? কিষাণ ক্ৰেডিটৰ টকা দিয়ে PM কিষাণৰ টকা, সেইটো মই আজিলৈকে পোৱাই নাই। তাৰমানে সেইটো হ'ল বেলেগ চেপ্টাৰ। তাৰমানে এতিয়া বৰ্তমান কথা হ'ল কি আপোনালোকৰ যেন ইমান 1 বিঘা মাটিত প্ৰায় 6,000 পৰা 7,000 টকা আপোনালোকৰ খৰচ হয়, আৰু বেছি হৈছে। এতিয়া যদি চৰকাৰৰ ফালৰ পৰাতো সুবিধা আপোনালোকক দিয়ে, দিয়াটোতো দিয়ে, কিন্তু আপোনালোকৰ যদি এতিয়া ইঞ্চুৰেঞ্চ চৰকাৰৰ পৰা আমি সুবিধা পোৱা নাই, খেতিয়কে পোৱা নাই। আচলতে কথা হৈছে কি
যি ঔষধ পাতিৰ দাম চৰকাৰে বঢ়াই দিছে, আমাৰ পৰা নিচে আৰু চৰকাৰে। যিয়ে হওক, দুৰ্যোগেই হওক, প্ৰাকৃতিক দুৰ্যোগেই হওক, যি হওক, যদি আপোনালোকে ইঞ্চুৰেঞ্চ থকা হ'লে কিবা এটা চৰকাৰৰ ফালৰ পৰা আপোনালোকক সহায় কৰিব পাৰিলেহেঁতেন। কিন্তু এই বস্তুটোত আপোনালোকে অলপ গুৰুত্ব দিব আৰু আপোনালোকৰ মানে যিখিনি বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলকো আপোনালোকে অৱগত কৰাব যেন আমাক এইখিনি ইঞ্চুৰেঞ্চ আৰু যদি আমি কাৰোবাৰ পৰা মাল লওঁ, ৰিটেইলৰ দোকানৰ পৰা মাল লওঁ, তেখেতসকলে আমাৰ ৰিচিপ্ট দিব লাগে। এইখিনি আপোনালোকে প্ৰশাসনক দাবী জনাব। দাবী জনালে কি হ'ব? চৰকাৰেতো এইবিলাক নিদিয়ে, চৰকাৰে নিদিয়ে। মৈৰাবাৰী মহিবুৰ মুন্সী যে মহিবুৰ মুন্সীৰ দোকানৰ পৰা আনিছিলোঁ, 1 বিঘা মাটি ৰুইছিলোঁ, 1 বিঘা ধৰি মানে এনেকুৱা হৈ গৈছে। কোম্পানীটোৰ নাম কি আছিলে? ৰায়ান এণ্টাৰপ্ৰাইজ নেকি? কিবা ভেলিডিটি নাছিলে নেকি? সেইবিলাক মই দেখাই নাই, কিন্তু মানে এতিয়া তেওঁক ধৰিছোঁ। এতিয়া কৈছে এইটো কোম্পানীৰ পৰা ধানটো দিছে, আমিতো মানে নিজৰ ঘৰৰ নহয়, কোম্পানী দুধ দিছে কোম্পানী। তাৰমানে ভেলিডিটিটো তেখেতেতো চাব লাগিব না। তেখেতে চাইছে নে নাই চোৱা নাই, সেইটো দেখা নাই, কিন্তু ময়ো চোৱা নাই। ধানৰ জাতটো কি আছিল? ধানৰ জাতটো এই কোম্পানীৰ নাম কি আছিলে? সেইটো ধানৰ জাতৰ সোণালী ফচল নহয়, আমাৰ ভাষাত কম মানে হেৰি কম, লালগংগা বুলি কয়, লালগংগা, সৈন্য মচুৰি বুলি কয়। কিন্তু পেকেটত দেখা পোৱা গৈছে ভেলিডিটি নাই। 9 মাহৰ কাৰণে মানে সেইটো থাকে, কিন্তু 9 মাহৰ আগৰ মানে ভেলিডিটি অলৰেডি গুচি গ'ল। এতিয়া কি ক'ব? আচলতে ভেলিডিটি মই দেখা নাই, ভেলিডিটি আছে নে নাই সেইটো দেখা নাই, কিন্তু আমাৰতো মানে কিনি আনিব লাগে, ৰুইছোঁ, কৰিব লাগে, কৰিছোঁ, কিন্তু মানে হৈছে এনেকুৱা। প্ৰপাৰ্টাৰজনৰ নাম কি আছিলে? শতাধিকাৰীজনৰ ৰায়হান এণ্টাৰপ্ৰাইজ, মহিবুৰ ইছলাম। এতিয়া আপোনালোকে প্ৰশাসনক কি দাবী জনাব? প্ৰশাসনত আমাৰ ক্ষতিপূৰণ দিব লাগে। য'ত মানে 30 মোন ধান হয়, 30 মোন ধান আমি মাৰ খালোঁ, য'ত আমাৰ 12,000 টকা খৰচ হৈছে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।